হেৰা তুমি যে ক'লা তোমাৰ ভনীয়াৰা আহিব বুলি সিহঁত কি কাৰণে ইয়ালৈ আহিব লাগিছে সিহঁত আহিলে যে মোৰ একেবাৰে ভাল নালাগে কেনেকৈ আহিব ওচৰৰ চুবুৰীয়ে ঘূৰি ঘূৰি চাই কোন হয় বুলি আমাৰ লগততো একেবাৰে নিমিলেই গাঁৱলীয়া কৰবাৰ তুমি মানা কৰি দিব নোৱাৰিলা নেকি বিহু বুলি আহিব লাগিছে বুজি পাইছো কিন্তু তথাপিও এতিয়া আহিব লাগে বুলি কি কথা আছে মোৰ কোনোবা ফ্ৰেণ্ড যদি হঠাৎ আহি ওলাই আহি তেতিয়া লাজি পাব লাগিব কোন হয় বুলি সুধি দিয়াত মই কি চিনাকি দিম মইতো চিনাকি দিয়াত নাই পাই কৈ দিম ওচৰৰ চিনাকি মানুহ হয় বুলি কিন্তু তোমাৰ ভণ্টি হয় বুলি মই চিনাকি দিয়াত নাই এনেই মানুহৰ আগত মই লাজ পাবলৈ নাই নহয় কি দৰকাৰ বা ইয়ালৈ আহিবলৈ তুমি ইমান খং নকৰিবাচোন প্ৰিয়ংকা মই এতিয়া কি কৰিম কোৱাচোন মোৰ নিজৰে ভণ্টি হয় নিজৰ ভনী জোৱাই এতিয়া বিহু বতৰত আহিব বিচাৰিছে আমাৰ ঘৰলৈ মইনো কেনেকৈ নাহিবা বুলি কৈ দিলো হয় তুমি নিজে কোৱাচোন মই বাৰু সিহঁত ইয়ালৈ অহাৰ কাৰণে বেয়া পাইছো কাৰণ সিহঁতে যেনেকৈ আহে নহয় গাঁৱত থাকে বুলি একেবাৰে গাঁৱলীয়া সাজতে আহিব ময়ো বেয়া পাওঁ কিন্তু এতিয়া উপায়তো নাই গতিকে তুমি মোক খং কৰি কি লাভ সিহঁত আহিলে মানে আমি কিবা এটা কৰিব লাগিব যাতে সিহঁত ইয়াত থকাকৈ নাহে ইয়াৰ পৰা উভতি যায় একেদিনাই বুজিলা নহয় এইটো মোক খং কৰি নাথাকিবা হ'ব দিয়া তুমি বেছি কথা ক'ব নালাগে মই জানো নহয় তুমি তোমাৰ ভনীয়াৰ একোৱে ক'ব নোৱাৰা সেইকাৰণে মানা কৰিব নোৱাৰিলা তুমিও যদি সিহঁত অহাটো ইয়াত নিবিচাৰা তেতিয়াহ'লে তুমি ডাইৰেক্টলি মানা নকৰিলা কিয় কৈ দিব লাগিছে আমি ঘৰত নাথাকিম ক'ৰবালৈ ফুৰিবলৈ যাম বুলি কৈ দিব নোৱাৰিলা এতিয়া সিহঁত আহিলেতো ইয়াত এসপ্তাহ নথকাকৈ নাযায় ইয়াৰ পৰা মই কিন্তু কৈ দিছোঁ এইবাৰ সিহঁতে ইয়াত থাকিব নোৱাৰে কাৰণ সেই এসপ্তাহ থাকিলে মানে এসপ্তাহৰ ভিতৰত যদি কোনোবা আলহী আহে কিমান লাজ পাব লাগিব আমি আৰু তোমাৰ ভনী জোৱাই আহিব বুলি ইয়াত একো যোগাৰ কৰি থাকিব নোৱাৰো মই সিহঁতে যেনেকৈ আহিব তেনেকৈ ইয়াৰ পৰা ঘূৰি যাব হ'ব দিয়া তুমি এতিয়া খং কৰি থাকিব নালাগেচোন আৰু মই তোমাক কিবা যোগাৰ কৰিবলৈ বা কিবা কৰিবলৈ কৈছো জানো নাই কোৱা নহয় একো কৰাৰ প্ৰয়োজন নাই সিহঁতে আহিব বিহু বোলে আহিব বিচাৰিছে আৰু ইয়াৰ পৰা গুচি যাব তাৰ বাদে আৰু কোনো একো কৰাৰ প্ৰয়োজন নাই গতিকে তুমি চিন্তা নকৰিবা আৰু এতিয়া মোক খং কৰি নাথাকিবা মোৰ কাম অলপ কৰিব আছে জানো নহয় বিহু বুলি মৰমত ইয়ালৈ আহিবলৈ লোৱা নাই নহয় সিহঁতে ভালকৈ জানে বিহুৰ বতৰত যদি আমাৰ ঘৰলৈ আহে ককাইকৰ ওচৰতে বহুত টকা আছে নিশ্চয় সিহঁতে কিবা না কিবা এটা ইয়াৰ পৰা লৈ যাবই পাৰিব আৰু গিফ্ট হিচাপে ককাইকেতো ভনীকক কিবা এটা দিবই ভনীকে গিফ্টৰ লোভতে ইয়ালৈ আহিব বিচাৰিছে কিন্তু এইবাৰ সিহঁতে ভবাৰ মতে একো নহ'ব এইবাৰ চাম নহয় কেনেকৈ কোনে কাক কি দিয়ে আৰু সিহঁতেনো আমাৰ কাৰণে কি আনিব গাঁৱতনো কিটো পাব কাম নাই আৰু ইয়ালৈ আহিবলৈ খংহে উঠিছে মোৰ এতিয়া উপায় নাই নহয় মইনো কি কৰিব পাৰিম কিন্তু সিহঁতে ইয়াত থকাটোতো মই কেতিয়াও নকৰোঁ যিদিনা আহিব সেইদিনা ইয়াৰ পৰা ঘূৰি যাব লাগিব দাদা তইতো বৰ সলনি হৈ গলি দেই ইমান একদম হিৰ'টোৰ নিচিনা লাগিছে আৰু তোক দেখিবলৈ হেৰি নহয় দাদা তই যে আমাক ফোন চোন নকৰা হ'লি আৰু সেইকাৰণে ভাবিলোঁ এতিয়া বিহু যেতিয়া নেকি মই গৈ পিনে তোৰ খবৰটো লৈ আহোঁ এইবুলি আহিলোঁ আৰু আমি পিছে তই আমাৰ ঘৰলৈ নোযোৱা হ'লি পাই পাহৰিলি ন তোৰ ভনীজনী আগতে ইমান মৰম কৰিছিলি এতিয়া আকৌ একদম পাহৰিয়ে থাকিলি আৰু মনতে নপৰে তোৰ মোৰ মনত পৰে কাৰণে আহিছে আৰু তোক চাবলৈ নাই নাই ভণ্টি তইনো এনেকুৱা কথাবোৰ কিয় কৈছ তোক আৰু মই পাহৰিব পাৰোঁনে মোৰ একমাত্ৰ ভনী বুলি ক'বলৈতো তইয়ে আছ আৰু তোক আগতে যেনেকৈ মৰম কৰিছিলোঁ এতিয়াও তোলৈ সিমানখিনি মৰমেই আছে কিন্তু কি কৰিব কচোন ইয়াত যেতিয়াৰ পৰা চাকৰি পালোঁ আৰু চাকৰি পোৱাৰ পিছৰ পৰা ঘৰৰ পৰা ওলাবলৈ সময় নোপোৱা হ'লোঁ অকল তোৰ ঘৰলৈ বুলি নহয় মই ক'তো যাবলৈ সময় পোৱা নাই বুজিছ ইমান কামৰ প্ৰেছাৰ আছে যে কি কৰিম তোলৈতো মনত পৰিয়ে থাকে কিন্তু সময় নোপোৱাৰ কাৰণে যাব পৰা নাই বাৰু তহঁতে আহিলি বৰ ভাল কৰিলি দেই এনেকৈ মই যাব নোৱাৰিলেও তহঁততো আহিছ আৰু এনেকৈ তহঁতক লগ পাইছো সেইকাৰণে বৰ ভাল লাগিছে বিহুটোত আহিছ তাতে হয় নেকি দাদা তোৰ তাৰমানে মোলৈ মনত পৰে ন মই আকৌ ভাবিছিলোঁ তই মোক পাহৰিয়ে থাকিলি আৰু ভনীজনী ভালেই আছে তেতিয়াহ'লে সময় নাপাওঁ ন হ'ব দে একো নাই আমি আহিছোঁ নহয় আমাৰনো আৰু কি আৰু সময় বুলিয়ে ক'ব পাৰি আৰু অৱশ্যে গাঁৱৰ ঘৰতো বহুত কাম ওলাই বাৰু তথাপিও আৰু চাকৰি থাকিলে মানে নিজৰ ইচ্ছামতে ক'তনো অহা যোৱা কৰিব পাৰিবি ক'ৰবাত হয় নাই আমাৰ এতিয়া ঘৰৰ কামবোৰ আৰু এদিন নকওঁ বুলি ক'লেও পাৰি সেইকাৰণে আহিছোঁ আকৌ ইয়ালৈ সেই নহয় দাদা বৌ ক'ত আছে ন সেই বৌক দেখাই নাই যে বৌ ভিতৰতে আছে আচলতে বৰ গাটো কেইদিনমানৰ পৰা ইমান ভাল নাই গা বেয়া হৈ আছে যে সেইটো কাৰণে আৰাম কৰিবলৈ কৈছোঁ এতিয়া মানে ঘৰত আলহী দুলহী আহিলেও অলপ প্ৰব্লেম হৈ গৈছে গাটো ভাল পোৱা নাই যে বাৰু একো নাই দে তহঁত আমাৰ ঘৰৰে মানুহ আহিছ নিজেই কৰিবি খাবি নে কি কওঁ বল ভিতৰতে বহিবি আহা ভিতৰত বহিব ব'লা আহি পালাহি তোমালোক পিছে ইমান সোনকালে আহিলা যে ৰাতিপুৱা আন্ধাৰতে ঘৰৰ পৰা ওলালা যেন পাইছো হয় নাই নাই বৌ আমি আকৌ আন্ধাৰতে ওলাবলৈ কৈ নোৱাৰো ইমানো দূৰ নহয় আন্ধাৰতে নাই ওলোৱা দিয়ক এই আমি 6টামান বজাত ওলালো বাৰু 6টা বজাত ওলালো কাৰণে সোনকালে পালোহি আকৌ আৰু দুপৰীয়া হ'লে মানে ৰ'দটো বৰ চোকাকৈ ওলাই যে সেইকাৰণে ভাবিলোঁ সোনকালে ৰাতিপুৱাতে গুচি আহিলোঁ
পিছে ব তুমি শুই আছিলা নেকি? দাদাই কৈছিলে আকৌ তোমাৰ বোলে এইকেইদিন গাটো ইমান ভাল নাই, গা বেয়া হৈ আছে, সেইকাৰণে আৰাম কৰি আছিলে বুলি কৈছিলে। কি হৈছেনো তোমাৰ? সেই ভালকে দৰৱ পাতি খাই আছা নাই? অ' 6টা বজাতে ওলালা নেকি? তাৰমানে ৰাতিপুৱাই ওলোৱা হৈছে আৰু ন? মোৰ গাটো বাৰু ইমান ভাল নাই। এইকেইদিন কিনো হৈছে জানো, গাটো বৰ বেয়া লাগি আছে, সেইকাৰণে অকণমান আৰামে কৰি আছিলো। আৰু এইকেইদিন এতিয়া কোনোবা আলহী আহিলেও মই বেয়াহে পাওঁ আৰু, কাৰণ গা ভাল নাই তাতে আকৌ আলহী আহিলে কৰি মেলি খুৱাব লাগিব যে। পিছে তোমালোক আহিছে, একো নাই বাৰু। তোমালোক আকৌ ঘৰৰ মানুহ নহয় জানো, নিজে আচ্ছা কৰি হ'লেও খাব ভণ্টি, পাৰিবা। তহঁতে বহ, কথা পাত বৌৰ লগত। মোৰ কাম এটা আছে, মই আহি আছো দেই। তহঁতে চাহ তাহ খাবি আৰু। হেৰি নহয়, বিহু বুলি তোমাৰ কাৰণে মই কিবা এটা আনিছো আৰু। বেছি দামীটো একো দিব নোৱাৰো, সেইকাৰণে কিবা এটা আনিছো আকৌ মই। তোমাৰ এতিয়া কেনেকুৱা লাগে আকৌ? এইটো লোৱাচোন বৌ, চোৱা কেনেকুৱা লাগিছে। ভাল লাগিছে নাই নাজানো আৰু দেই, মইতো ভালেই পালো বাৰু। এতিয়া তোমাৰ আকৌ পচন্দ নাজানো নহয়। আচ্ছা, মোৰ কাৰণে আনিছা? পিছে হেৰি নহয় ভণ্টি, তুমি জানা নাই, মই এনেকুৱা সস্তীয়া বস্তু নলওঁ। আৰু তোমালোকে কিমান দামৰ বস্তু আনিছা এয়া মই নজনা নহয়। তোমালোকৰ অৱস্থাৰ কথাটো ভালকৈয়ে জানো, গতিকে মোৰ কাৰণে এইবোৰ ননা হ'লে হৈ যায়। অকল মোৰ কাৰণে বুলি নহয়, তোমাৰ দাদাৰ কাৰণেও কৈছো। আমাৰ কাৰণে একো নানিলেও হ'ব বিহু বুলি। এনেও বিহু বুলি আমি বহুতৰ পৰা গিফ্ট পালোৱেই, আৰু বহুত দামী দামী গিফ্টে পাইছো। লগতে নিজৰ শ্বপিং কৰা গোটেই কাপোৰবোৰতো আছেই। গতিকে তোমালোকৰ পৰা মোক একো নালাগে। আৰু এইবোৰ এতিয়া তোমাৰ ওচৰত থৈ দিয়া, মই এইবোৰ এনেই ল'বলৈ বিচৰা নাই। পিছত নহ'লে কৈ ফুৰিবা নহয়, দাদাবোৰৰ কাৰণে আমুক নিছিলো সেইটো দিলো বুলি। গতিকে মই ল'বলৈও নাই, আৰু এনেই তোমালোকৰ নাম কৰিবলৈও নাই। গতিকে এইটো তোমাৰ ওচৰতে থোৱা, মোক কোনো প্ৰয়োজন নাই। আচ্ছা হ'ব, বহা তোমালোক, মই আহিছো। জুৰি, এয়া কি? তোমাৰ বৌয়ে যে তোমাক এনেকৈ কৈ গ'ল? তাৰমানে আমি দুখীয়া হোৱাৰ বাবে তোমাৰ বৌয়ে চাগে আমাক দেখিবই নোৱাৰে। যদি আমি ইয়ালৈ অহাৰ কাৰণে বেয়াই পাইছে, তেতিয়াহ'লে আহিম বুলি কওঁতে মানা কৰি দিব লাগিছিল। সেনেকৈ আমি মৰমত অনা উপহাৰ অপমান কৰি ঘূৰাই দিব নালাগিছিল। সেয়া কিন্তু মই বৰ বেয়া পাইছো। তুমি কি কোৱা নাজানো, কিন্তু এনেকুৱা কৰিলে মই মনত বৰ কষ্ট পাওঁ। আপুনি ঠিকেই কৈছে। মইনো এতিয়া কেনেকে জানো, মই যে ইয়ালৈ আহিলে দাদা বৰহঁতে বেয়া পাব। জনা হ'লেতো কেতিয়াও নাহিলো হয়। দাদা এইফালে কৈছিলে মোলৈ বৰ মনত পৰি থাকে, কিন্তু মোৰতো তেনেকুৱা একোৱেই লগা নাই। হ'ব দিয়ক, আমাৰ যদি অনা বস্তু তেওঁলোকে ল'বলৈ বেয়া পাইছে, নালাগে ল'বলৈ, মই উভতাই লৈ যাম। দাদা, তহঁতে চাগে আমি ইয়ালৈ অহাৰ কাৰণে বেয়া পাইছো ন? হ'ব বাৰু, আমি বিহু বুলি মৰমতে আহিছিলো। এতিয়া যাওঁগৈ, আমাৰো থাকিবলৈ নহ'ব এইবাৰ। আন বছৰ থকাকে আহোঁ যে, এইবাৰ থাকিব নহ'ব আৰু। ঘৰতো বহুত কাম আছে, আৰু আমাৰ ঘৰলৈ আলহী আহিব বুলি কৈছে কাইলৈ। সেইকাৰণে এনেই ঘূৰি যোৱাকে আহিছিলো। তহঁতে যদি সময় পাওঁ যাবি আৰু, আমি এতিয়া ওলাওঁ। হে ভণ্টি, কি কথা কৈছ? তহঁতি ইয়ালৈ আহিলে মই আকৌ কিয় বেয়া পাম? নাই নাই, বেয়া পোৱাৰ কোনো কথা নাই। আচলতে বৰ গাটো অলপ বেয়া হৈ আছে যে, সেইকাৰণে মোৰ মনটো ভাল নাই। বাৰু হ'ব, তহঁতে যাব ওলাইছ ন? ঠিক আছে, যা তেতিয়াহ'লে। বেয়া চেয়া নাপাবি আৰু দেই, আমি সময় পালে যাম। দাদা বৌ, মই এতিয়া গৈ থাকো, তহঁতে ভালকে থাকিবি। আৰু বৌ, তুমি ভালকে এইবোৰ দৰৱ পাতি লৈ থাকিবা, সোনকালে যাতে গা ভাল হয়। আমি যাওঁ দেই। হ'ব হ'ব, মোৰ কথা চিন্তা কৰাৰ কাৰণে ভাল লাগিল। ঠিক আছে, হ'ব দিয়া, তোমালোক গৈ থাকা এতিয়া। আমি বাৰু সময় পালে যাম, কিন্তু যাবলৈ পাৰিম নিচিনা লগা নাই। গতিকে তোমালোক আহিলে ভাল লাগিলে। হ'ব, এতিয়া ভালকে গৈ থাকা দেই।